তথা ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমটো আৱাসত চলিছে নপুৰণি সতীৰ্থ সন্মিলনৰ প্ৰস্তুতি 1948 চনতে নিৰ্মাণ হোৱা মাধৱ বেজবৰুৱা 1 নং দুমহলীয়া ছাত্ৰাবাসত আয়োজন কৰা হৈছে নপুৰণি সতীৰ্থ সন্মিলন নষ্টালজিয়াত ডুব যাব গুৱাহাটী বিশ্ববিদ্যালয় দেশ বিদেশৰ পৰা আহিব স্মৃতিৰ লেচেৰি বুটলিবলৈ কাছিয়লি ৰোডত সোণালী দিনবোৰৰ হিচাপ নিকাচ মাধৱ বেজবৰুৱা 1 নং দুমহলীয়া ছাত্ৰাবাস ICC1 বয়জ হোষ্টেল এই ICC1 বয়জ হোষ্টেলত আমি অহা 7 আৰু 8 এপ্ৰিল তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নপুৰণি সতীৰ্থ সন্মিলনৰ আমি আয়োজন কৰিছোঁ উত্তৰ পূবৰ প্ৰথমখন বিশ্ববিদ্যালয় তথা ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমটো আৱাসত চলিছে নপুৰণি সতীৰ্থ সন্মিলনৰ প্ৰস্তুতি 1948 চনতে নিৰ্মাণ হোৱা মাধৱ বেজবৰুৱা 1 নম্বৰ দুমহলীয়া ছাত্ৰাবাসত আয়োজন কৰা হৈছে নপুৰণি সতীৰ্থ সন্মিলন গুৱাহাটী বিশ্ববিদ্যালয়ৰ জন্ম লগ্নতে নিৰ্মাণ কৰা অতি পুৰণি ছাত্ৰাবাসটোৰ পৰা ওলাই গৈছে বহুকেইজন সমাজৰ গণ্যমান্য ব্যক্তি য'ৰ পৰা আৰম্ভ হৈছিল জীৱনৰ অন্যতম যাত্ৰা সেই সোণহেৰীয়া স্মৃতিক সজীৱ কৰি ৰাখিবলৈ অহা 7 আৰু 8 এপ্ৰিলত নষ্টালজিয়া শীৰ্ষক এখনি নপুৰণি সতীৰ্থ সন্মিলনৰ আয়োজন কৰা হৈছে প্ৰতিগৰাকী সন্মানীয় শ্ৰদ্ধাৰ প্ৰাক্তন আৱাসিক আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি নিমন্ত্ৰণ জনাইছোঁ অহা দুদিনীয়া এই কাৰ্যসূচী যাতে আমাৰ বিশ্ববিদ্যালয়ৰ বাকৰিত তেখেতসকলে আহি আমাৰ লগত সহযোগ কৰে আৰু আমি একেলগে যাতে আমি কথা পাতিব পাৰোঁ মন খুলি আৰু অনাগত দিনত আমি সমাজৰ হৈ জাতিটোৰ হৈ কি কাম কৰি যাব পাৰোঁ সেই ধৰণে আমি চিন্তা চৰ্চা আগত লৈছোঁ কেইবাটাও বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা সতীৰ্থ সন্মিলনৰ শেষৰ দিনা উপস্থিত থাকিব মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত অতুল বৰা আৰু মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত অহা 8 এপ্ৰিল তাৰিখে মূল কাৰ্যসূচী ৰাতিপুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণ মাধৱ বেজবৰুৱাৰ পবিত্ৰ স্মৃতি তৰ্পণ মুকলি সভাখনত আমি নিমন্ত্ৰণ জনাইছোঁ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তাৰ লগে লগে কেবিনেট মন্ত্ৰী সন্মানীয় কেশৱ মহন্ত ডাঙৰীয়া অতুল বৰা ডাঙৰীয়া শিক্ষা উপদেষ্টা সন্মানীয় ননীগোপাল মহন্ত ডাঙৰীয়া স্মৃতিগ্ৰন্থ এখন প্ৰকাশ কৰি আমি উলিয়াম অসমৰ সমাজ জীৱনত প্ৰভূত অৰিহণা যোগাই আহিছে এই আৱাসৰ বহুকেইজন প্ৰাক্তন আৱাসীয়ে দেশ বিদেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিজন আৱাসীকে উদযাপন সমিতিয়ে বিনম্ৰতাৰে আমন্ত্ৰণ জনাইছে ভাস্কৰজ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডিফুৰ পৰা ডেনমাৰ্কলৈ ডিফুৰ শিশুগৃহৰ 1.5 বছৰীয়া জেছনে পালে নতুন পৰিচয় পালে নতুন ঠিকনা ডেনমাৰ্কৰ এগৰাকী মহিলাই আইনী প্ৰক্ৰিয়াৰে সন্তান হিচাপে তুলি ল'লে জেছনক জেছনৰ এতিয়া এখন ঘৰ হ'ল জেছনে পালে এগৰাকী মাতৃ জেছনে লাভ কৰিলে এটা নতুন পৰিচয় জেছন আজিৰে পৰা পৰিচিত হ'ব জেছন নেলহম নেলছন নামেৰে হয় ডিফুৰ ধনচিৰিৰ শিশুগৃহ মিছন কনচাৰ্ণৰ 1.5 বছৰীয়া শিশু জেছনক আঁকোৱালি ল'লে এগৰাকী বিদেশী মহিলাই সুদূৰ 7 সাগৰ 13 নদী পাৰ হৈ আহি ডিফুৰ ধনচিৰিৰ শিশুগৃহৰ পৰা এগৰাকী অবিবাহিত মহিলাই আঁকোৱালি ল'লে শিশু জেছনক নিজৰ পৰিচয়েৰে পৰিচয় কৰাব এতিয়া আন এখন সমাজৰ সৈতে জেছনক সকলো আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আত্মীয়ৰ সৈতে ধনচিৰিত উপস্থিত হোৱা আঞ্জা নেলহম নেলছনে কাৰ্বি আংলং জিলা প্ৰশাসনৰ উপস্থিতিত আনুষ্ঠানিকভাৱে জেছনক আঁকোৱালি ল'লে জেছনে এতিয়া লাভ কৰিব মাতৃৰ উমাল মৰম মাতৃৰ উমাল বুকুত নিৰাপদে টোপনি যাব জেছন মাতৃ আঞ্জাই প্ৰতিশ্ৰুতি দিলে জেছনৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ উল্লেখযোগ্য যে ধনচিৰিৰ মিছন কনচাৰ্ণৰ ইতিপূৰ্বে প্ৰায় 25টাতকৈও অধিক শিশুক পিতৃ মাতৃৰ পৰিচয় প্ৰদানেৰে আঁকোৱালি লৈছে দেশ বিদেশৰ অনেকজনে ফ্ৰান্স মাল্টা স্পেইনৰ সন্তানহীন দম্পতীয়েও সুদূৰ বিদেশৰ পৰা আহি পৰিচয় প্ৰদান কৰিছে শিশুগৃহৰ কেইবাটাও শিশুক I just want to say this is very overwhelming that I'm just so happy that I finally can take Jason home. I'm so grateful that you've taken such good care of Jason, and
I just promise I want to give him the best life I possibly can. আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পৰা আমি কাম কৰাটো সেইটো ফাৰ্ষ্ট হ'ব ইণ্টাৰ কাউণ্ট্ৰি বাচ্চা এনেতো আমাৰ ফৰ্থ হয় আগতো কোৰ্টৰ পৰা আছিলে কোৰ্ট পৰা সবে কাম কৰিছিলোঁ কিন্তু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পৰা ফাৰ্ষ্ট টাইম হয় সেইটো বাচ্চাটো পিতৃ মাতৃৰ পৰিচয় নোহোৱা জেছনো আছিল এই শিশু গৃহতে এতিয়াৰ পৰা জেছনৰ হ'ল নিজা পৰিচয় জেছনৰ যাত্ৰা আৰম্ভ হ'ল আঞ্জা নেলহম নেলছনৰ সৈতে জেছনৰ নতুন জীৱন যাত্ৰাত সকলোৱে জনাইছে শুভকামনা ডিফুৰ পৰা নিৰ্মল থাপা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বুধবাৰে প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ মেচ বৰ্ষাপাৰাৰ এছিয়া ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ খেলখন বুধবাৰে প্ৰথমবাৰৰ বাবে গুৱাহাটীত IPLৰ খেল ৰাজস্থান ৰয়েলছ বনাম পঞ্জাৱ কিংছ সন্ধ্যা 7:30 বজাত আৰম্ভ হ'ব ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছৰ মাজৰ খেল IPLৰ বাবে আটক ধুনীয়াকৈ সজাই তোলা হৈছে ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন ৰাজস্থান ৰয়েলছৰ এটা খুব ডাঙৰ ক্ষতি হৈছে চেন ৱাৰ্ণক আৰু মই আশা কৰিলোঁ হয় যে যদি তেখেত জীয়াই থাকিল হয় অসমতো চেন ৱাৰ্ণক আমি সকলোৱে পাব পাৰিছোঁ পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছ দুয়োটা দলত থকা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকী ক্ৰিকেটাৰৰ লগতে গুৱাহাটীৰ দৰ্শকৰ বাবে আকৰ্ষণ হ'ব স্থানীয় খেলুৱৈ তথা ৰাজস্থান ৰয়েলছৰ সদস্য ৰিয়ান বৰাৰ তেওঁলোকে ইমান দিনে টিভিত উপভোগ কৰি আছিলে তেওঁলোকে আহি ষ্টেডিয়ামৰ একচুৱেল ইলেক্ট্ৰিফাইং এটমছফিয়াৰত আহি খেলখন এইখন বৰ্ষাপাৰা এছিয়া ষ্টেডিয়ামতে IPLৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব 8 এপ্ৰিলত সেইদিনা বিয়লি 3:30 বজাত আৰম্ভ হ'বলগীয়া খেলখনত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছে ৰিপৰ্ট অসম নৰ্থ ইষ্ট বাটৰ কুকুৰৰ পৰা সাৱধান বাটৰ কুকুৰৰ পৰা সংঘটিত হ'ব পাৰে দুৰ্ঘটনা এজাক বাটৰ কুকুৰৰ খেদাৰ বাবে দুৰ্ঘটনাত পতিত হ'ল এখন মটৰচাইকেল CCTVত বন্দী হোৱা দৃশ্যই আপোনাকো শিক্ষা দিব বাটৰ কুকুৰে খেদিলে পাছফালৰ কুকুৰলৈ নহয় আগফালে চাওক নহলে ঘটিব পাৰে অথন্তৰ বাটৰ কুকুৰে অথন্তৰ আনিলে এজাক বাটৰ কুকুৰ আৰু এটা দুৰ্ঘটনা দেখিলেই ভয় লগা দুৰ্ঘটনা খেদি অহা কুকুৰজাকলৈ চাওঁতে পথৰ কাষত ৰখাই থোৱা ব্যক্তিগত গাড়ী এখনত খুন্দিয়ালে এগৰাকী মহিলা মটৰচাইকেল চালকে আৰু তাৰ পিছৰ দৃশ্য এয়া আগফালে স্কুললৈ নিয়া কণমানি এটা আৰু পিছফালে আন এগৰাকী মহিলা সকলো পথৰ ওপৰত উফৰি পৰি সৌভাগ্যক্ৰমে দেখাত বিশেষ একো হোৱা নাই কিন্তু সকলোৱে এঠেকেচা ভালকৈ খালে উৰিষ্যাৰ বেৰহামপুৰৰ ঘটনা এয়া বাটৰ কুকুৰৰ এনে খেদা কম বেছি পৰিমাণে মটৰচাইকেল চলোৱা সকলোৱে পাইছে কুকুৰৰ বাবে বহু দুৰ্ঘটনাও সংঘটিত হৈছে বেৰহামপুৰৰ এজাক কুকুৰৰ বাবে সংঘটিত হোৱা এই দুৰ্ঘটনাৰ দৃশ্য বন্দী হৈ ৰ'ল CCTV কেমেৰাত হকিয়াই থৈ গ'ল বাটৰ কুকুৰৰ পৰা সাৱধান বাটৰ কুকুৰে খেদিলেও কুকুৰলৈ নহয় চকু ৰাখক সন্মুখৰ পথলৈ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 31 সংখ্যক দেশ হিচাপে নাটোত অন্তৰ্ভুক্ত হ'ল ফিনলেণ্ডৰ বৈদেশিক মন্ত্ৰালয়ৰ সন্মুখত উৰিল নাটোৰ পতাকা নাটোত অন্তৰ্ভুক্ত হ'ব বিচৰাৰ বাবে যোৱা বছৰ ৰাছিয়াই চলাইছিল ইউক্ৰেইন অভিযান এতিয়াও ইউক্ৰেইনে লাভ কৰা নাই নাটোৰ সদস্যপদ নাটোত অন্তৰ্ভুক্ত হ'ল আৰু এখন দেশ ইউক্ৰেইন নহয়
31 সংখ্যক দেশ হিচাপে নাটোত অন্তৰ্ভুক্ত হ'ল ফিনলেণ্ড। ফিনলেণ্ডৰ বৈদেশিক মন্ত্ৰালয়ৰ সন্মুখত উৰিল নাটোৰ পতাকা। নাটোত অন্তৰ্ভুক্ত হ'ব বিচৰা বাবে যোৱা বছৰ ৰাছিয়াই চলাইছিল ইউক্ৰেইন অভিযান। ৰাছিয়া ইউক্ৰেইন যুদ্ধ চলিয়ে আছে, তাৰ মাজতে নাটোত অন্তৰ্ভুক্ত হ'ল আৰু এখন দেশ। লক্ষণীয়ভাৱে ফিনলেণ্ড নাটোত অন্তৰ্ভুক্ত হোৱাৰ আঁৰতো ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ। ৰাছিয়া ইউক্ৰেইন যুদ্ধই ইউৰোপলৈ অনা যুদ্ধৰ অশনি সংকেতৰ বাবে ইউৰোপত থাকিও অকলশৰীয়া হৈ থকা ফিনলেণ্ড বাধ্য হ'ল নাটোত অন্তৰ্ভুক্ত হ'বলৈ। ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকাৰ ছত্ৰছায়া লাভ কৰিবলৈ ইপিনে যুদ্ধৰ মাজতে ইউক্ৰেইনত উপস্থিত হৈছে ইউনেস্কোৰ মুৰব্বী। চাৰ্নিহি ভ্ৰমণ কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে ক'লে ইউনেস্কো ইউক্ৰেইনৰ সৈতে আছে। লগতে ৰুছ আক্ৰমণত ধ্বংস হোৱা দেশৰ ঐতিহ্য চিহ্নসমূহ মেৰামতি সন্দৰ্ভতো আলোচনা কৰিলে। লক্ষণীয়ভাৱে ইউক্ৰেইনৰ ঐতিহ্য চিহ্নসমূহ মেৰামতি কৰিবলৈ দেশখনক এতিয়া প্ৰায় 700 কোটি মাৰ্কিন ডলাৰৰ প্ৰয়োজন। ইউক্ৰেইনবাসীয়েও এতিয়া ৰমজানৰ ৰোজা ৰাখে। তাৰ মাজতে দেশখনৰ বহু ইছলামীয় মোল্লা যুদ্ধক্ষেত্ৰত ব্যস্ত হৈ আছে। মছজিদৰ দায়িত্বতকৈ মাতৃভূমি ৰক্ষাৰ দায়িত্বক আগত স্থান দিছে। কেমোফ্লেজ পোছাক পিন্ধি হাতত মাৰণাস্ত্ৰ তুলি লৈছে। একে সময়তে পূব ইউক্ৰেইনৰ যুদ্ধ অব্যাহত আছে। ইউক্ৰেইন সেনাই Mi-8 হেলিকপ্টাৰেৰে ৰুছ সেনাৰ বিৰুদ্ধে ৰুছ সেনাৰ আধিপত্যত বাখমুট এৰি যাবলৈ বাধ্য হৈছে বহু লোক। বিপৰীতে ইউক্ৰেইন সেনাই ৰুছ সেনাৰ কবলৰ পৰা পুনৰুদ্ধাৰ কৰা চাৰ্নিহিভ অঞ্চল ভ্ৰমণ কৰে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে। চাৰ্নিহিভ ভ্ৰমণ কৰালে কেইবাগৰাকীও বিদেশী অতিথি। ৰিপৰ্ট